বিজেনিত আৰক্ষীক আক্ৰমণ চিৰাং জিলাৰ বিজিনী মহকুমাৰ অন্তৰ্গত ২ নং ভালাতল অঞ্চলত নিশা এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় য'ত আছামী ধৰিবলৈ যোৱা আৰক্ষীৰ দলৰ ওপৰত আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। জানিব পৰা মতে ভূমিকেন্দ্ৰিক এক বিবাদৰ সৈতে জড়িত আছামী আব্দুল ছালাম আৰু আব্দুল লতিফ এই দুজনৰ বিৰুদ্ধে মহামান্য বিজেনী আদালতৰ পৰা জাৰি কৰা ৱাৰেণ্টৰ ভিত্তিত বিজিনী আৰক্ষীৰ দলটোৱে নিশা অভিযান চলায়। এই অভিযানত বিজেনী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ঋতুজ্যোতি নাথ, মহিলা আৰক্ষী আৰু আন আৰক্ষী সদস্য উপস্থিত আছিল। অভিযোগ অনুসৰি আৰক্ষীৰ দলটোৱে আছামী দুজনক আটক কৰিবলৈ যাওঁতে আছামীৰ পৰিয়ালৰ সদস্যসকলে আৰক্ষীৰ ওপৰত উপৰি আক্ৰমণ কৰে। আক্ৰমণৰ সময়ত আৰক্ষীক শাৰীৰিকভাৱে আক্ৰমণ কৰাৰ লগতে আৰক্ষীৰ পোছাক ছিঙি দিয়া আৰু আৰক্ষীৰ বাহনতো ক্ষতিসাধন কৰা বুলি জানিব পৰা গৈছে। এই ঘটনাৰ সৈতে জড়িত বুলি অভিযুক্ত ব্যক্তিসকলৰ নাম হৈছে ছাট্টাৰ আলী, আব্দুল আজিজ, শ্বাহজামাল আলী, আলী হুছেইন, শ্বাহদত আলী, আব্দুল ছালাম, আব্দুল লতিফ। সূত্ৰ অনুসৰি উল্লেখিত অভিযুক্তসকলৰ ভিতৰত ৫জন আলী হুছেইনৰ পুত্ৰ আৰু এজন তেওঁৰ ককায়েক। এই ঘটনাটোক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত অধিক তদন্ত আৰম্ভ কৰিছে আৰু আক্ৰমণকাৰীসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ প্ৰস্তুতি চলাই থকা বুলি জানিব পৰা গৈছে। নিউজ ডেস্ক, বিজেনী, ফাৰ্ষ্ট 24। মই কিন্তু এটা ফাইনেল ৱাৰ্নিং দিছো দেই আপোনালোকক। মই ফাইনেল ৱাৰ্নিং দিছো কিন্তু ই যদি এনেকৈ কৰি থাকে কিন্তু গোটেইকেইটা ঘৰৰ মানুহ কেছ হ'ব দেই। এই তোক কোৱা নাই মই, তোক কোৱা নাই মই। আমাৰ কি কৰি আছ? নাই নাই না স্যার হেৰি দিন আজি আমাৰ জোৰ দিন এই দাদা এই যাও না এই এনেকুৱা মানুহ আপোনাক কি কৰিব বুলি কৈছো দেই। মই কৈছো ভিডিঅ' কৰাচোন। মই গাঁৱৰ মানুহ হয়, কালি লৈ যাম, ঠিক আছে? তই এৰি দে কালি মই ঘৰৰ মানুহ হয়, কালি লৈ যাম, মই ঘৰৰ মানুহ হয়, ঠিক আছে? মই ঘৰৰ মানুহ হয়, কালি লৈ যাম, কালি লৈ যাম ছাৰ, মই একদম লৈ যাম, মই কালি লৈ যাম, কালি লৈ যাম ছাৰ, কৈছো নহয়। এৰি দিবি না নাই? কালি যাম তো, কালি লৈ যাম, কালি যাবি না? ছাৰ না ছাৰ ছাৰ কি বলি আছ না? কি হয় হবো? এনেকে কর দাও। কি হয় হবো? ঠিক আছে,